যোৱাকালি আমি দেখিছোঁ যে জাতীয় কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই 100খন চিটৰ কথা উল্লেখ কৰিছে। কিন্তু আমি ক'ব খোজা কথা এইটোৱে যে বিৰোধীৰ মিত্ৰতা সম্পৰ্কত এটা স্পষ্ট মিত্ৰতা যে হ'ব সেই সম্পৰ্কত আমি ইংগিত এটা পাইছোঁ। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্যটো আহিছে, তাৰ এদিন আগতে অখিল গগৈ ডাঙৰীয়াও লখিমপুৰত প্ৰথমতে এটা চিট ঘোষণা কৰিছিলে, কিন্তু তাৰ পিছত আকৌ ভূপেন বৰা ডাঙৰীয়াৰ লগত যেতিয়া বৈঠকত মিলিত হয় তাৰপিছতে সংবাদমেল সম্বোধন কৰিছে, তাতো খুব যোগাত্মক তেওঁৰ মই বক্তব্য দেখিবলৈ পাইছোঁ। আৰু এইটো একেবাৰে স্বাভাৱিক আৰু এইটো এটা বাস্তৱ পৰিস্থিতি যদি আমি সকলোৱে অনুধাৱন কৰোঁ বা সকলোৱে যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে মিত্ৰতাৰে আগবাঢ়িব লাগিব। কিন্তু এতিয়া কথা হ'ল যে আমাৰ সংখ্যা চিট শ্বেয়াৰিঙৰ কথা যেতিয়া আহিব, সেইটো মই ক্লেইম কৰি বা মই কোৱাটো মই ভাবোঁ যে মোৰ ফালৰ পৰা উচিত নহ'ব। কাৰণ এইটো এটা আলোচনা বিলোচনাৰ প্ৰক্ৰিয়া। কাৰণ ময়ো সকলো চিটৰ মই মালিক নহয়। আমি বুজা পৰাৰহে গোটেইটো কথা ক'ব লাগিব। আমি কোনো চিটৰে মালিক নহয়, কিন্তু আমি যিহেতু বিজেপিক হৰুৱাব লাগে সেইকাৰণে মিত্ৰতাৰে যুঁজিব লাগে। আৰু তাৰ কাৰণে কাৰ কিমান শক্তি আছে, ক'ত জিকিব পৰা প্ৰাৰ্থী আছে, এই দুয়োটা মূল যিটো ভিত্তি, এইটো আমি সকলোৱে যিটো আধাৰ, এইটো সকলোৱে আমি বিচাৰ বিশ্লেষণ কৰিব লাগিব। এতিয়া এই গৌৰৱ গগৈ ডাঙৰীয়াই যিটো 100খন চিটৰ কথা কৈছে, এইটো BTR লৈ নে নোলোৱাকৈ, সেইটো এটা আলোচনা কৰিব লাগিব। যদি BTR নোলোৱাকৈ 100খনৰ কথা কৈছে, তেতিয়াহ'লে 15খন BTR কথা যেতিয়াই আহিব, তেতিয়া 26খনৰ পৰা 15খন বিয়োগ কৰিব লাগিব। 15খন বিয়োগ কৰিলে অহাখনহে থাকিব। গতিকে সেইবোৰ আমি বাস্তৱিক পৰিস্থিতিটো চাব লাগিব। কাৰণ BTRৰ পৰা তেওঁলোকৰ আঞ্চলিক দল দুটা আছে, তাৰ ভিতৰত এটা এতিয়া বিজেপিৰ লগত সম্পূৰ্ণ গৈছে। কিন্তু ইটো দল যদি কাইলৈ আহোঁ বুলি কয়, মিত্ৰতাৰ তেওঁলোকে প্ৰস্তাৱ আগবঢ়ায়, তেতিয়া কি হ'ব সেইটোও আমি আলোচনা কৰিব লাগিব। গতিকে মই ভাবোঁ যে আজি আমি দলে কিমান খেলিম সেই সম্পৰ্কত আমাৰ দলৰ মজিয়াত বিস্তৃতভাৱে আলোচনা হৈছে, সম্পূৰ্ণ বিচাৰ বিশ্লেষণ চলিছে। আৰু ন্যূনতম কিমান চিটত আমি খেলিবলৈ আমি প্ৰস্তুত হৈছোঁ, আৰু আমি মেক্সিমাম আমি কিমান চিটত আমি প্ৰস্তুতি চলাম বা কাম কৰিবৰ কাৰণে নীতি নিৰ্দেশনা দিছোঁ, সেই সম্পৰ্কতো আমাৰ সিদ্ধান্তও হৈছে। আমি ইতিমধ্যে নিৰ্দেশনাও প্ৰেৰণ কৰিছোঁ। গতিকে মই ভাবোঁ যে চিট শ্বেয়াৰিঙক লৈ আলোচনা অন কেমেৰা নহয়, আমি সকলোৱে বহি অফ কেমেৰা গোটেই কথা পাতি আমি গোটেই বস্তুটো চূড়ান্ত সিদ্ধান্ত ল'ব লাগিব।